আজি অসমৰ সন্মানীয় বনমন্ত্ৰী ডাঙৰীয়া আৰু নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ এক আলোচনা অনুষ্ঠিত হ'ল আৰু এই আলোচনাত হোৱা সিদ্ধান্ত অনুসৰি আমি খুব কম দিনৰ ভিতৰতে এনেধৰণৰ আলোচনা অব্যাহত ৰাখিম আৰু আমি ইয়াত যেনেকৈ সভা কৰিছোঁ এনেকৈ আমি নাগালেণ্ড পাৰ্টতো আমাৰ ইয়াৰ পৰা গৈ আমি সভা কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। উচ্ছেদ চলি থাকিব। নাগালেণ্ড চৰকাৰে সম্পূৰ্ণ সন্মতি জনাইছে। তেওঁলোকে সকলোখিনি সহায় সহযোগিতা আগতে যেনেকৈ আগবঢ়াইছিল তেনেকৈ আগবঢ়াব। উচ্ছেদৰ ক্ষেত্ৰত আমি ঐক্যমতত উপনীত হৈছোঁ। গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত বিষয়টো এনেকুৱা যে আমি ভাবিছিলোঁ যে আমাৰ আজি এটা আনুষ্ঠানিক গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল'ম, কিন্তু সেই কাৰ্যসূচীতকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী আহি আনুষ্ঠানিকভাৱে ইয়াত যদি গছপুলি ৰুৱে সেই কাৰ্যসূচীটোৰ গুৰুত্ব বহুত বেছি হ'ব। আৰু আমি যদি গছপুলি আজি ৰুওঁ নেক্সট কাৰ্যসূচীটোৰ কাৰণে একেটা কামকে দুবাৰ দুটা পৰ্যায়ত কৰিলে বেয়া দেখাব। সেইকাৰণে তেওঁলোকৰ অনুৰোধ কৰ্মে যিটো কথা নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে আমাক অনুৰোধ জনাইছিল যে আজি আমি ষ্টপ কৰিব লাগে, দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় আহি ইয়াতে গছপুলি ৰুব। আৰু এই কথাটো তেওঁলোক যোৱাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত অভাৰ টেলিফোন আমি কথা পাতিছোঁ। তেখেতে নিজেই কৈছে যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু তেখেত আহি কুৰিয়াম ঘাটলৈ আহিব আৰু তেওঁলোকে আহি ইয়াতে আনুষ্ঠানিকভাৱে গছপুলি ৰোপণ কৰিব। মই ভাবোঁ এইটো অসম আৰু নাগালেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এটা ঐতিহাসিক বিষয় হ'ব। আৰু আজিৰ এই দুইখন ৰাজ্যৰ শীৰ্ষ বিষয়া, উপ মুখ্যমন্ত্ৰী, মাননীয় মন্ত্ৰী, তেওঁলোকৰ দুজন বিধায়ক সকলোৰে উপস্থিতিত যি আলোচনা হ'ল ই ঐতিহাসিক আলোচনা আৰু পৰৱৰ্তী দিনত এই আলোচনাই এটা দিশ নিৰ্ণয় কৰিব। তেখেতসকলৰ দুয়োজনৰ সুবিধা অনুসৰি তেখেতসকলে আমাক এটা সময় দিব।